আমাক সেই 15,000টো দিয়ক, আমি মাটি অলপ পেলাই হলেও ঘৰটো আমি ঠিক কৰিব পাৰো। যাৰ পানীয়ে নাই বা সেও নাম ভৰাই দিছে তাত, এতিয়া আমাৰ নামবোৰ নাই তাত। আপুনি আমাক অনুগ্ৰহ কৰি আমাৰ ঘৰবোৰ চেকিং কৰক, কি ধৰণে আছো আমি। যিবোৰ মানে পাব লাগিছিলে এইবোৰ মানে আমি পোৱা নাই, যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছো। যিবোৰ মানুহে পইচা পোৱা নাই আৰু তেওঁলোকক চবকে ইনকুৱাৰী দিব লাগে। আৰু এতিয়া আমাক তেওঁলোকে দৌৰুৱাইছে, এই মিউনিচিপালিটি আহক, এই কোৰ্টলৈ আহক, চাৰ্কুল অফিচলৈ আহক, কালি পৰহি দিনটো ঘূৰুৱাই আছে। গতিকে তেওঁ ইনকুৱাৰী দিয়াব লাগে, কোনে কোনে পইচা পাইছে, কোনে কোনে পইচা পোৱা নাই, কাৰ কাৰ ঘৰত পানী হৈছে, কাৰ কাৰ ঘৰত পানী নাই, সেইটো ইনকুৱাৰী দিব লাগে। তাকে মই হাত জোৰ কৰি তেওঁক অনুৰোধ কৰিছোঁ। আমি বানত পুৰা তিনিলে ডুবি পানী ৰাস্তাত থাকিলো। দীক্ষপৰীয়া নামত 10 নং ৱাৰ্ডৰ হয় আৰু আমাৰ 15,000 যিটো মুখ্যমন্ত্ৰীয়ে দিছিলে সেইটো আমাৰ একাউণ্টত সোমোৱা নাই। যিবোৰ মানে পাব লাগিছিলে এইবোৰ মানে আমি পোৱা নাই, যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছো। সেইটো কাৰণে আমি DC ছাৰৰ ওচৰত আমি কাগজ দিবলৈ আহিছো। আজি গম পাইছো, কিন্তু শুনিছো আমুকে বানপানীত ডুবা নাই যদিও পাই গৈছে, কিন্তু আমি এতিয়া নামৰ সৈতে ক'বলৈ নোৱাৰো, গম নাপাওঁ। আমি কিন্তু দিছিলো ফুকননগৰ LP স্কুলৰ অংগনবাড়ী মাষ্টৰনীৰ হাতত, কিন্তু তেওঁলোকে লিষ্ট দিছো বুলি কৈছে। আজিলৈকে বৰ্তমান আমাৰ 6 তাৰিখ হৈ গ'ল, সোমোৱা নাই। আমাক সেই 15,000টো দিয়ক, আমি মাটি অলপ পেলাই হলেও ঘৰটো আমি ঠিক কৰিব পাৰো। টিংবোৰ আমাক গোটেই বান্দৰে ফুটা কৰিছে, বৰষুণ দিলে থাকিব নোৱাৰো, বানপানীৰ অৱস্থা নাই। আপুনি আমাক অনুগ্ৰহ কৰি আমাৰ ঘৰবোৰ চেকিং কৰক, কি ধৰণে আছো আমি। বানাকান্দাটো হলো আৰু বৰষুণৰ পানীৰ পৰা বান্দৰে পুৰা আমাৰ অনিষ্ট কৰি দিছে। আমি 15,000 টকা যিটো বান বিধ্বস্ত সহায় নাম ভৰাইছিলো, সেই নামত আমি পইচাটো আমাৰ পোৱা নাই। আমাৰ যিখন লিষ্ট বনাই আনিছে 13 নম্বৰ ৱাৰ্ডৰ হেডমাষ্টাৰজনে, তেওঁৰ নামটো আজাদ আদলি, তেওঁৰ ঘৰ জেঙনিকটীয়া চাৰিআলিত, আৰু তেওঁ লিষ্টখন বনাই আনি আমাৰ মিউনিচিপালিটিত জমা নিদিলে। কিন্তু ৱাৰ্ড মেম্বাৰক সুধিছো, ৱাৰ্ড মেম্বাৰেও কৈছে যে মই লিষ্টখন পোৱা নাই। আৰু মিউনিচিপালিটিত আমি চেঞ্চাৰ্ছত চালোগে, তাতো ক'লে যে আমি সেই লিষ্টখন পোৱা নাই। এতিয়া তেতিয়াহ'লে যদি লিষ্টখন ক'তো নাই, তেওঁ আমাৰ লিষ্টখন কৰিলে কি, জমা কিয় নিদিলে তেওঁ? আমি সেই সাহায্যটো পাব লাগে, যাতে মুখ্যমন্ত্ৰী ছাৰে আমাক কিবা এটা অনুৰোধ কৰি দিয়ে যেন চাই। তেওঁ ঘৰে ঘৰে যাবলৈ কৈছিলে, ঘৰে ঘৰে গৈ নাম ভৰাই ফটো মাৰিবলৈ কৈছিলে। তেওঁ কিন্তু ঘৰে ঘৰে গৈ ফটো নামাৰিলেগে। তেওঁ এখন LP হিন্দী স্কুলৰ গেটৰ মুখত বহি তেওঁৰ নাম ভৰালে চবৰে। কিন্তু তাত ভোটাৰ অধিকাৰ থকা মানুহো ভৰালে, নথকা মানুহো ভৰালে, আৰু ভোটাৰ লিষ্টত নাম থকা মানুহো ভৰালে, নভৰা মানুহো ভৰালে। আকৌ যাৰ পানীয়ে নাই বা সেও নাম ভৰাই দিছে তাত, এতিয়া আমাৰ নামবোৰ নাই তাত। আমি পানীত আজিলৈকে ডুবিয়ে আছো। আজি 17-18 দিন আমি পানীতে পৰি আছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা আঁচনি দিছিলে, 15,000কে এককালীন সাহায্য দিছিলে। সেই এককালীন সাহায্যটো আমাৰ 13 নং ৱাৰ্ডৰ LP স্কুলৰ এজন হেডমাষ্টাৰ আজাদ হাজাম নে কি বুলি মাষ্টৰজন গৈছিলে। মাষ্টৰজনে আমাক হিন্দী স্কুলৰ গেটৰ মুখতে বহি লৈ পিনে গোটেইখিনিয়ে একাউণ্ট নম্বৰটো ল'লে, লৈ পেলানি তেওঁ আমাক মিউনিচিপালিটিত জমা দিমগৈ বুলি ক'লে। তাৰপৰা আমি নোসোমোৱা দেখি পিনি কালি পৰহি পৰা তেওঁলৈ আমি ফোন কৰি আছো, ছাৰ আমাৰ নাম ওলোৱা নাই যে, আমাৰ ইয়াত কোনো মানুহে একো এটা সুবিধা পোৱা নাই যে। তেওঁ তেতিয়াও কৈ আছিলে যে মই মিউনিচিপালিটিতে জমা দিছো, আপোনালোকে মিউনিচিপালিটিত খবৰ লওক বুলি ক'লে। কালি খবৰ ললো, কালিও আমাৰ নিজৰ ঘৰৰ এটা ল'ৰা আছিলে, তাক ক'লো তুমি চেক কৰাচোন বুলি। সি চেক কৰিলে, তাত নেপালে, আমাৰ লিষ্টে নাই বুলি ক'লে। তাৰপৰা আমি আজি ৰিংকিলে আমাৰ ৱাৰ্ড মেম্বাৰলৈ ফোন কৰিলো। ৱাৰ্ড মেম্বাৰে ক'লে যে মোৰ ওচৰত পোৱাহি নাই, যদি আপোনালোকে তাত লিষ্টখন পোৱা নাই তেনেহ'লে আপোনালোক কাইলৈ মিউনিচিপালিটিতে যাব বুলি ক'লে। কাইলৈ বুলি কোৱা আমি আজি 10টা বজাৰ পৰা মিউনিচিপালিটিত ৰখি পেলানি ৱাৰ্ড মেম্বাৰলৈ ফোন কৰিলো। ৱাৰ্ড মেম্বাৰে ক'লে যে মই গৈ আছো, আপোনালোক ৰখ বুলি ক'লে। আমি মিউনিচিপালিটি কম্পিউটাৰটো চালো, তাতো নাম আমাৰ নাই, লিষ্টটো নাই। তাৰপৰা ৱাৰ্ড মেম্বাৰলৈ ফোন কৰিলো, ৱাৰ্ড মেম্বাৰ গ'ল। ৱাৰ্ড মেম্বাৰ গৈ পেলানি চালেগে, তেওঁ নাপালে। নেপাই পেলানি আমাক ক'লে যে এখন এপ্লিকেশ্যন লিখি আমি কোৰ্টলৈ যাওঁ বুলি ক'লে। কোৰ্টলৈ আহিলো, তাৰপৰা কোৰ্টত আমাৰ এপ্লিকেশ্যনখন জমা দিছে, আমাৰ ৱাৰ্ড মেম্বাৰে দিছে। তাৰপৰা তেওঁকো মাতি অনা হ'ল, যোনজন মাষ্টৰে আমাৰ নামখিনি তুলি আনিছিলে, তেওঁক মাতি আনিলে। তেওঁ আমাৰ মানুহ গৈ পেলানি তেওঁক যেতিয়া সুধিবলৈ গৈছো, কালিলৈকে তেওঁ কৈ থাকিলে যে আমি মিউনিচিপালিটিত জমা দিলো বুলি। আৰু আজি তেওঁ কৈছে যে আমি ৱাৰ্ড মেম্বাৰ হাতত দিলো, আপোনালোকৰ হাতত দিম নি বোলে। আমি ৱাৰ্ড মেম্বাৰ হাতত দিলো বুলি ক'লে। আমাৰ তেতিয়া আমি মানুহখিনি আমি খুব পৰিলো, আমি ৱাৰ্ড মেম্বাৰ আমাৰ লগতে আছে। ৱাৰ্ড মেম্বাৰে কৈছে মোৰ হাতত নাই দিয়া বুলি। তাৰপৰা ৱাৰ্ড মেম্বাৰে ফোন কৰি তেওঁক মাতি আনিলে। মাতি অনাৰ লগে লগে তেওঁৰ ওচৰতো তেওঁ আকৌ লুটি খাই দিলে, আমি ৱাৰ্ড মেম্বাৰক নাই দিয়া, আমি মিউনিচিপালিটিত দিলো বুলি কৈছে। তেওঁ লুটি বাগৰ মাৰি আছে মানে। বহুতখিনি মানুহ আজি এতিয়াও পানীত ডুবি আছো। শুকাইছে যদিও একাঠু পানী আছে আৰু বোকা ঘৰত। ইমান কষ্টত জীয়াই থাকি যদি আমি বস্তু বহুত লোকচান হ'ল আমাৰ মানুহখিনি। এনেকুৱাখিনি আমাক তেখেতে দুৰ্নীতি কৰিব নালাগে নহয়। তেখেতৰ নাম আছিলে, কি হৈছিলে, আজাদ আহমেদ বুলি কোৱা মানুহজনে এই 13 নং LP স্কুলৰ হেডমাষ্টাৰ আছিলে। তেখেতে আমাক ইমান দুৰ্নীতি কৰিব লাগে। তেখেতক আমি ধৰিছো, তেখেতে কৈছে আমি দিছো, কিন্তু মিউনিচিপালিটিতে কোনো কম্পিউটাৰ বা কোনো হেৰিতে কাগজখন নাই আমাৰ। এনেকুৱা কিয় কৰিলে আমাক?